নমস্কাৰ, মই ভাস্কৰ জ্যোতিয়ে হাজি মুছাফিৰ খানাৰ পৰা আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হাজি মুছাফিৰ খানাত এতিয়া উখল মাখল পৰিৱেশ, কিয়নো অসমৰ লগতে 4খন ৰাজ্যৰ শতাধিক ইছলামধৰ্মী লোক আহি ভিৰ কৰিছে এই হাজি মুছাফিৰ খানাত। ইয়াৰ পৰাই আৰম্ভ হৈছে পবিত্ৰ হজ যাত্ৰা। আহকচোন এই মুছাফিৰসকলৰ সৈতে আমিও কিছু কথা পাতোঁ। (2026) বৰ্ষৰ পবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু সকলো। 18 এপ্ৰিলৰ পৰা আৰম্ভ হজ যাত্ৰা। হাজি মুছাফিৰ খানাত হজ যাত্ৰীসকলক জনোৱা হয় বিদায় সম্ভাষণ। এইবাৰ অসমৰ পৰা মুঠ 2569 গৰাকী হজ যাত্ৰীয়ে পবিত্ৰ মক্কালৈ ৰাওনা হ'ব। ইয়াৰে ভিতৰত পুৰুষ হজ যাত্ৰী 1763 গৰাকী আৰু মহিলা হজ যাত্ৰী 806 গৰাকী। সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী লোকৰ বাবে জীৱনত এবাৰ অন্তত হজ যাত্ৰা আৰু হজ কৰাটো এটা তেওঁলোকৰ দায়িত্ব, কৰ্তব্য, যাক ফৰজ বুলি কোৱা হয়। সেই সূত্ৰে সমগ্ৰ বিশ্বৰ সকলো ইছলামধৰ্মী লোকে এই হজৰ যিখিনি প্ৰয়োজনীয় দিশ, সেই দিশসমূহ সম্পূৰ্ণ কৰাৰ অৰ্থে তেওঁলোকে পবিত্ৰ মদিনা আৰু মক্কালৈ সকলো তালৈকে যায়। ঠিক তেনেকৈ আমি ভাৰতবৰ্ষৰ সমূহ হজ যাত্ৰীও আমাৰ এনেধৰণে এই পৰিক্ৰমাৰ মাজেৰে তেওঁলোকে হজ যাত্ৰা কৰিবলৈ মদিনা আৰু মক্কালৈ যায়। আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ সংখ্যালঘু বিভাগৰ অন্তৰ্গত ভাৰতীয় হজ কমিটি আৰু ভাৰতীয় হজ কমিটিৰ অন্তৰ্গত যুটীয়া ৰাজ্যিক হজ কমিটি, অৰ্থাৎ আমাৰ অসমৰ 6খন ৰাজ্য আমি পৰিপোষিত হৈ 6খন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই যুটীয়া ৰাজ্যিক হজ কমিটি গঠন কৰি সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃত্ব এই ৰাজ্যিক হজ কমিটিৰ ওপৰত অৰ্পণ কৰে। আৰু ইয়াত চৰকাৰীভাৱে সকলো বিভাগ জড়িত হৈ সকলো ধৰণৰ সহায় সহযোগ তেখেতসকলে আমাক আগবঢ়ায়। যিখন বিদায় সভা আৰু আখৰি দোৱা শেষত আমাৰ যিটো প্ৰাৰ্থনা কৰা হয়, সেই প্ৰাৰ্থনাটো হাজি মুছাফিৰ খানাত অনুষ্ঠিত হৈছে। আৰু তাৰপিছতে আমি হজ যাত্ৰীসকলক আমাৰ ইয়াত থকা খোৱা সকলো ব্যৱস্থা কৰাৰ বাহিৰেও চৰকাৰৰ আটাইবোৰ বিভাগ যিহেতু জড়িত হৈ পৰে, এই চৰকাৰৰ এই বিভাগসমূহৰ জৰিয়তে আজিৰ পৰা আমাৰ তেওঁলোকৰ পৰিবহণ নিগমৰ বাছৰ জৰিয়তে আমি ইয়াতে আমাৰ কেম্পৰ পৰা আমাৰ এয়াৰপৰ্টতো এখন চাব কমিটি আছে অভ্যৰ্থনা সমিতিৰ, এই অভ্যৰ্থনী চাব কমিটিৰ জৰিয়তে ইয়াৰ পৰা তেখেতসকলক ভিছা, পাছপৰ্ট আদি যাৱতীয় আটাইবোৰ সামগ্ৰী দিয়াৰ পিছত আমি তেখেতসকলক তালৈ প্ৰেৰণ কৰিম। তাতে ইমিগ্ৰেশ্যন হ'ব, কাষ্টম হ'ব আৰু সেই প্ৰথম কেম্পটোতে। আৰু তাৰপিছত তেখেতসকলক তাৰ পৰা বৰ্ডিং কাৰ্ড দিয়াৰ পিছত, ৰিয়েল দিয়াৰ পিছত তেখেতসকলক আমি এয়াৰপৰ্টৰ ভিতৰলৈ মানে তেওঁলোক প্ৰৱেশ কৰিব। দুগৰাকী লোক আছে, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম। তেওঁলোকেও এইবাৰ হজ যাত্ৰা কৰিব আৰু যথেষ্ট আনন্দিত এই যাত্ৰা কৰিবলৈ পায়। আপোনালোক ক'ৰ পৰা আহিছে? আমি এই দুজন বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা আহিছে? হয়। ইয়াতে কোনদিনা আহি পাইছে? কালি আহি পাইছোঁ। কালিৰ পৰা আছে? আপোনালোকৰ কেতিয়া ফ্লাইট আছে? 7 না 6 PM হৈ গৈছে। আবেলি যাব? আবেলি। হয়। কি আশা লৈ আহিছে? কি আশা লৈ যাব? কি দোৱা কৰিব? হোৱাৰ কাৰণে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত উপস্থিত হোৱাৰ কাৰণে আমি আহিছোঁ। বিশ্বাসৰ কাৰণে, যাতে তেওঁ মানে দোৱা যিটো কয় সেইটো কবুল কৰিব। তাৰ বিশ্বাসতে আমি হজ যাত্ৰা আৰম্ভ কৰিছোঁ। কাৰণ জাহান্নামৰ পৰা কেনেকৈ বাচি জান্নাতত মানুহবিলাকক লৈ যাব পাৰোঁ, তাৰ ফিকিৰ লৈ আমি হজলৈ আহিছোঁ। হজলৈ আহিছে। আপুনি কি আশা লৈ আহিছে? কি দোৱা কৰিব? অকণমান আগুৱাই আহিলে ভাল হ'ব কথা পাতি। মই প্ৰথমবাৰৰ কাৰণে হজত যাবলৈ ওলাইছোঁ। মই খুব আনন্দিত যে আমি নবীৰ
কবর জিয়ারত কৰিব পাৰিম আৰু আল্লাহৰ ঘৰ তোৱাব কৰিব পাৰিম। তাত আমি বিশ্বৰ সকলো মানুহৰ বাবে বিশ্ব শান্তি আৰু ভাতৃত্বৰ বাবে দোৱা কৰিম বুলি আশা ৰাখিছোঁ। বৰ আনন্দিত লাগিছে, কিন্তু মই এইটো কাৰণে শান্তি আৰু সম্প্ৰীতি আপোনাৰ বিশ্বৰ মুছলমানৰ কেনেকৈ শান্তি মানে হ'ব পাৰে তাৰ কাৰণ ফিকিৰ লৈ মই আল্লাহৰ ওচৰত নবীৰ ওচৰত দৰবাৰত মই হাত উপস্থিত হৈছোঁ। আল্লাহ মোক কবুল কৰিছে আৰু বিশ্বৰ মুছলমানসকলে জাহান্নামৰ পৰা বাচি জান্নাত কেনেকৈ পাই যায় তাৰ ফিকিৰ লৈ মই দোৱা কৰাৰ কাৰণে নবীৰ ওচৰত দৰবাৰত বৰ আনন্দিত লাগিছে। আন দুগৰাকী লোক মোৰ সৈতে আছে, মই তেওঁলোকৰ সৈতে কিছু কথা পাতিম। আপোনালোক ক'ৰ পৰা আহিছে? হাইলাকান্দি। আপুনি? হাইলাকান্দি। হাইলাকান্দিৰ পৰা আহিছে, যথেষ্ট দূৰৰ পৰা আহিছে। কেতিয়া আহি পালে? জি আজি আহি পাইছে? না আজকে না কালকে কালি আহি পাইছে। খালি কেনেকুৱা অনুভৱ? হজলৈ যাব ওলাইছে? হজৰ লাগি যাব তো ভালো কাজৰ লাগি যাব আৰু সব লাগি তো দোয়া জরুর করব আর নিজের কাজও করব, পরের সবার কাজ করব। ভারতবর্ষর সব জাতি সবর দোয়া করিব। প্ৰথমবাৰৰ বাবে? প্রথমবার। কেনেকুৱা লাগে? ভাল লাগি আছে নাই? খুব ভালো লাগছে, খুব ভালো। সব সাহায্য করে, খুব সাহায্য, সবের সাহায্য সহায়তা করে। আমরা এটা সবের সাহায্য সহায়তা করে, আমরা করব। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগি আছে? খুব ভাল লাগছে গিয়া। আমি হাইলাকান্দির পৰা আহিছি আর আমি তো দ্বিতীয়বার যাই আর হ্যাঁ আগে আর একবার গেছি গিয়া। আর এর এতে গিয়া যেন এই ইসলামর এই ফার্স্ট কামৰ মধ্যে থাকি বড় এক কাম হইল গিয়া হজ। এগুলো বহুত বড় হইল গিয়া, এক সবর কাম হইল গিয়া। দ্বিতীয় এতে এই আমার দেশবাসী তারার লাগি দোয়ার লাগিও আমার নিজের আত্মারে লেগে দিয়েছে গিয়া ফাঁক করার লাগি গিয়া। আশা আমি যাওয়ার পরে গিয়া যতখানে লেগা এই আল্লাহ গেছে দোয়া করা লাগি গিয়া, নবী জিয়ারত করা লাগি গিয়া, দেশের লাগি দোয়া করা লাগি গিয়া। এই দোয়া করমু গিয়া, এই লেগিয়া বিশ্বর লাগি দোয়া করমু গিয়া। আল্লাহ যাতে বিশ্বর শান্তি লেগা সৃষ্টি করে গিয়া। আর এরপরে এই লেগা এই যতন আমার লাগে ওই লেগে আপনারা দোয়া করবা যাতে এই লেগা আমরা সুস্থ থাকিয়া এই সব খাম লেগে আদায় করতাম পারি গিয়া। আর সারার গেছে আমরা এই অনুরোধ যাতে লেগা। আর খালি আমার না লেগা যে হাজি যত হাজি লেগা এই হজের উদ্দেশ্য রানা দিছেন গিয়া, সারার হজ্জে মবরুর আর হজ্জে মকবুল হয়ে গিয়া। এর লাগে আপনাদের গেছে গিয়া দোয়ার অনুরোধ রইল। এইদৰে সকলোৱে আচলতে বিশ্ব শান্তিৰ দোৱা কৰিবলৈ আৰম্ভ কৰিছে হজ যাত্ৰা। পুৰুষৰ লগতে বহু কেইগৰাকী মহিলাও আছে, তেওঁলোকে প্ৰথমবাৰৰ বাবে হজ যাত্ৰা কৰিব। তেওঁলোকৰ মনৰ অনুভৱনো কি, তেওঁলোকে কি বিচাৰি যাত্ৰা কৰিব, আমি কিছু কথা পাতিম তেওঁলোকৰ সৈতে। আপুনি ক'ৰ পৰা আহিছে? মই বৰপেটাৰ পৰা আহিছোঁ। বৰপেটা। আপুনি? বৰপেটাৰ পৰা আহিছোঁ। বৰপেটা। আপুনি? ধুবুৰীৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা আহিছে। কি ক'ব, কি আশা লয় বা কেনেকুৱা লাগি আছে এই মুহূৰ্তত? মোৰ খুব আচ্ছা হৈ গয়া। হজ কৰাৰ কাৰণে, ফৰজ হজ কৰাৰ কাৰণে মোৰ বহুত দিনকাল আশা। মোৰ হজ কৰিম, আল্লাহৰ ওচৰত মই দোৱা কৰিম, সকলো মানুহৰ কাৰণে দোৱা কৰিম, মোৰ কাৰণেও দোৱা কৰিম, প্ৰত্যেক মুছলমানৰ কাৰণে মই দোৱা কৰিম যে সকলোৱে জানি হজ যাত্ৰী হ'ব পাৰে। এইবিলাক আমি কামনা কৰি সকলো মানুহৰ ওচৰত আমাৰ কাৰণে সকলোৱে দোৱা কৰিব যে আমি হজটা মোৰ কাৰণে কবুল হয়। আৰু যিসকল মানুহে আমাৰ ওচৰত আমাৰ লগত আমাৰ ছাত্ৰী সকলে গৈ আছে, সকলোৱে জানি আমাৰ সকলোৰে জানি হজ কবুল হয়, তাৰ লগত জানি মোৰো হজ কবুল হয়। আৰু আগামী সময়ত যিসকলে হজ কৰিব সেইসকলৰ হজ জানি কবুল হয় আৰু তারা জানি ভালদৰে হজ কৰিব পাৰি, এই মই আশা কৰি ৰাখিলোঁ। আপোনাৰ কেনেকুৱা লাগিছে? আমাৰ ইমান ভাল লাগি আছে যে আমি যে হজ কৰিব পাৰিম বুলি আশা কৰিছোঁ। আল্লাহৰ ওচৰত আমাৰ আশাখিনি কবুল কৰিছে আল্লাহ। আমাৰ আলহামদুলিল্লাহ বুলি আমি প্ৰশংসা কৰিলোঁ। আল্লাহৰ ওচৰত
দোয়া কৰি আমাৰ হজখানি জানি কবুল কৰে আমাৰ এইটো বিচাৰিছোঁ মই। কেনেকুৱা লাগিছে? মই ইমান আচ্ছা লাগছে, মই নাজানো ক'ব নোৱাৰোঁ। মই বৰপেটাৰ পৰা আহিছোঁ, মই আল্লাহৰ ওচৰত মাগিছোঁ, মই স্বামী নয়া গৈছোঁ, আল্লাহ মোৰ ওপৰত নাজিল কৰিছিল, আল্লাহৰ ওপৰে ময়ো নাজিল হৈছিল। আল্লাহ মোৰ কষ্ট যেন সহজ কৰি দেয়, আল্লাহ মোৰ ওপৰত প্ৰশংসা কৰক, আল্লাহ সবের ওচৰত প্ৰশংসা কৰক, মোৰ সবৰ ওচৰত দোৱা মাঙো, সবেই মোৰ ওচৰত দোৱা মাঙো, মই কষ্ট কবুল কৰক। এয়া আচলতে তেওঁ আৱেগিক হৈ পৰিছে। আৱেগিক হোৱাৰ সময়ো এয়া, কাৰণ সকলোৱে এই যাত্ৰা কৰাৰ বাবে বহু আশা কৰি থাকে, বহু বছৰৰ পৰা প্ৰতীক্ষা কৰি থাকে যাতে তেওঁলোকে জীৱনত এবাৰ এই যাত্ৰা, এই পবিত্ৰ হজ যাত্ৰা কৰিব পাৰে। আৰু এইগৰাকী মহিলাই এইবাৰ এই হজ যাত্ৰা কৰিব পাই যথেষ্ট আৱেগিক হৈ পৰিছে আৰু তেওঁ দোৱা কৰিছে যাতে তেওঁৰ হজ কবুল কৰে আল্লাহ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ৰ পৰা আহিছে? ধুবুৰীৰ পৰা আহিছোঁ। কি ক'ব, কেনেকুৱা লাগিছে? প্ৰথমতে মই মানে আসসালামু আলাইকুম অসমবাসীলৈ। আমি বহুত সৰুৰে পৰা আল্লাহৰ কাবা শ্বৰীফ আৰু আমাৰ ৰচুল পাক সাল্লাল্লাহু আলাইহি সাল্লাম কবৰ মোবাৰক জিয়াৰত কৰিবৰ কাৰণে নিয়ত কৰিছিলোঁ। আজি হয়তো আপোনালোকৰ দোৱা আশীৰ্বাদত আল্লাহ হয়তো এইটো আমাক কবুল কৰিব। আপোনালোকে দোৱা কৰিব যাতে আমি হজৰ কাম ভালভাৱে সফল কৰিব পাৰোঁ। আৰু আপোনালোকৰ ওচৰত দোৱা, মোৰ স্বামী শাৰীৰিক অৱস্থা বিশেষ ভাল নহয়, যদিও ভাল নহয় আমি মনৰ সাহসত আমি আজি উৎফুল্লিত যে আমি ৰচুলে পাকৰ কবৰ জিয়াৰত কৰিবলৈ ওলাইছোঁ। সকলো অসমবাসীলৈ, আমি ভাৰতবাসীলৈ আমাক দোৱা ৰাখিব, আমি যাতে আমাৰ হজ ভালকৈ সম্পূৰ্ণ কৰিব পাৰোঁ, শাৰীৰিক সুস্থতাৰে আমি যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু আগামী 27 যিসকলে হজ কৰিব যাব এওঁলোককো আল্লাহ যাতে হজ কবুল কৰে। আমাৰ যিসকল সাথী আমি অসমৰ পৰা ওলাইছোঁ সকলোৰে যাতে হজ সহজ হয় আৰু যাতে সকলোৱে আমি একেলগে সুস্থ সবল হৈ আমি আমাৰ কাবা শ্বৰীফৰ তৱাব জিয়াৰতটো সম্পন্ন কৰিব পাৰোঁ। এইখিনি কৈ আপোনালোকৰ ওচৰত দোৱা মাঙি মই আজি এইখিনিতে সমাপ্ত কৰিলোঁ। তেওঁ যথেষ্ট আৱেগিক হৈছে, আপুনি আৱেগিক নহ'ব, ভাল হ'ব আপোনাৰ এই যাত্ৰা। ওঠৰ এপ্ৰিলত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰথমখন বিমানে হজযাত্ৰীসকলক লৈ উৰা মাৰে। ইতিমধ্যে যাত্ৰীসকলৰ সুবিধাৰ্থে সকলো যাৱতীয় কাম কাজ আৰু চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। বৰ্তমান একাংশ লোক আছে মোৰ সৈতে, তেওঁলোকে নিজৰ পৰিয়ালৰ আপোনজনক বিদায় দিবলৈ আহিছে, কাৰণ তেওঁলোকৰ ঘৰৰ কোনোবা এজন হজলৈ যাব। মই অকণমান যদি আগুৱাই আহে কথা পাতিম। আপুনি কাক লৈ আহিছে ইয়াত? মোৰ খুৰা হয়। খুৰা বিদায় দিবলৈ আহিছে? বিদায় দিবলৈ আহিছোঁ। এই বিদায় ক্ষণত কি ক'ব বিচাৰিব? পবিত্ৰ হজ যাত্ৰা আজি আৰম্ভ হৈছে নেকি, ফাৰ্ষ্ট দিন, সকলো যাক সেইটোৱে আমি কামনা কৰোঁ। অকণমান বেয়া লাগে চাগে? বেয়া লাগে, বহুত বেয়া লাগে। ক'ৰ পৰা আহিছে আপোনালোক? নৰ্থ লখিমপুৰ। নৰ্থ লখিমপুৰ। আটাইকেইগৰাকী নৰ্থ লখিমপুৰত নহয়, আপুনি অকণমান আগুৱাই আহিব। আপুনি ক'ৰ পৰা আহিছে? আমি বৰপেটাৰ পৰা আহিছোঁ। কাক থ'ব আহিছে? দেউতাক থ'বলৈ আহিছোঁ। দেউতাক থ'ব আহিছে। এইখিনি আচলতে খুব এটা আৱেগৰ মুহূৰ্ত, কাৰণ হজলৈ বুলি যেতিয়া যায়, এটা পবিত্ৰ স্থানলৈ যায়, তেওঁলোকে জন্নত পোৱাৰ আশাৰে যায় বুলি কয়। কি ক'ব আচলতে দেউতাক বিদায় দিব আহি এই মুহূৰ্তত? মানে দেউতাক মানে এতিয়া হজৰ যোৱাৰ কাৰণে মানে যিখিনি আশাবাদী আছিল, তো মানে হজৰ যোৱাৰ কাৰণে ছিটটো পাইছে, সেইখিনি হ'লে আমি বহুত আনন্দিত হৈছোঁ। আৰু মানে এই মুহূৰ্ত মানে যিখিনি মানে হেৰি হৈছে, মানে ভিতৰৰ পৰা মানে অলপ আৱেগিক হৈছোঁ, মনটো অলপ বেয়াও লাগিছে, যিহেতু দেউতা মানে বহুত মানে দুখ লগা যেন লাগিছে। আৰু এইখিনি অকণমান আপুনি ক'ৰ পৰা আহিছে? নৰ্থ লখিমপুৰ। নৰ্থ লখিমপুৰ। আপুনি কাক লৈ আহিছে? দেউতাক লৈ আহিছোঁ। দেউতাক লৈ আহিছে। কি ক'ব এই বিদায় ক্ষণত আচলতে গুচি যাবগৈ, আকৌ তাতে হজ কৰিবলৈ যাব, এইখিনি আৱেগিক সময় এটা? হয়, মনটো অলপ কিবা কিবি লাগি আছে, অলপ নতুন আনন্দিত। তথাপিও ভাল লাগি আছে, আনন্দৰো সময়। আনন্দৰ সময়। এই বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, সেয়া নৰ্থ লখিমপুৰ হওক, বৰপেটা হওক, বিভিন্ন প্ৰান্তৰ পৰা শতাধিক যিসকল লোক আহিছে তেওঁলোকে হজলৈ যাবলৈ আহিছে। কেৱল অসমৰে নহয়, অসমৰ লগতে আন 4খন ৰাজ্যৰ পৰা
লোক আহিছে এই হাজি মুছাফিৰ খানালৈ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আগবাঢ়িব আপুনি হজলৈ যাব কি ক'ব এই মুহূৰ্তত কি বিচাৰিব আৰু কি আশা লৈ যাব আশা তাৰমানে আমি আল্লাহৰ ওচৰত মানে যাম আৰু আল্লাহৰ ঘৰৰ ওচৰত আমাৰ হজ কামনা লৈ পেলাই ক'ৰ পৰা আহিছে আপুনি আমি লখিমপুৰৰ পৰা কেনেকুৱা লাগিছে ভালেই লাগিছে ভালে লাগিছে প্ৰথমবাৰ নে আগতেও গৈছে প্ৰথমবাৰ যাব ঘৰৰ মানুহে অকণমান ভয় খাইছে নেকি না ভয় খোৱা নাই কোনে থ'ব আহিছে পৰিয়াল ল'ৰা আহিছে দুটা আৰু মানুহ আহিছে এইদৰে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে তেওঁলোকৰ এই পবিত্ৰ যাত্ৰা পবিত্ৰ হজ যাত্ৰালৈ ৰাওনা হ'ব আৰু এইকেইদিন দেখিবলৈ পোৱা গৈছে হাজি মুছাফিৰ খানাত এক উদুলি মুদুলি পৰিৱেশ কাৰণ বিভিন্ন প্ৰান্তৰ পৰা মুছাফিৰসকল আহি ইয়াতে একগোট হৈছে তেওঁলোকে ইজনৰ সিজনৰ লগত কথা পাতিছে চিনাকি হৈছে আৰু ইয়াৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব যাত্ৰা এইবাৰ হজ যাত্ৰাৰ বিশেষত্ব হৈছে যে ৰাজ্যৰ স্বাভিমান আৰু সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখি প্ৰতিগৰাকী হজ যাত্ৰীয়ে ডিঙিত অসমীয়া গামোচা পৰিধান কৰিব লাগিব এই গামোচাখন আমি নিয়াৰ ক্ষেত্ৰত তেখেতক অনুৰোধ কৰিছিলোঁ যে এই গামোচাখন আমাৰ অসমীয়া জাতিৰ এক স্বাভিমান যিখন গামোচাই সমগ্ৰ বিশ্বৰ হজ যাত্ৰীৰ মাজত অসমীয়া জাতিক প্ৰতিষ্ঠিত কৰাৰ কাৰণে অন্যতম এটা পদক্ষেপ বুলি আমি অনুভৱ কৰোঁ সেই মানে গামোচাখন তেওঁলোকে গলত সকলোৰে গলত থাকিব আৰু সেই গলত থকাৰ পিছত কেতিয়াবা তেওঁলোকে হেৰালেও লক্ষ লক্ষ মানুহৰ মাজত হেৰাই গ'লেও ইজনে সিজনক গামোচাৰ জৰিয়তে চিনাক্তকৰণ কৰিব পাৰিব আৰু যথেষ্ট সংখ্যক বিল্ডিং আমাৰ ভাড়া লোৱা হয় সেই বিল্ডিঙৰ ওপৰতো এখন গামোচা থাকিব যিখন গামোচাৰে কোনোবাই যদি হেৰায় সেই গামোচাখনৰে তেখেতসকলে সেই বিল্ডিং চিনাক্তকৰণ কৰিব সুবিধা হ'ব শনিবাৰে অসমৰ পৰা মক্কালৈ ৰাওনা হয় প্ৰথমটো হজ যাত্ৰীৰ দল শুকুৰবাৰে মহানগৰীৰ ইছলামপুৰৰ হাজি মুছাফিৰ খানাত কৰা হয় সমূহীয়া প্ৰাৰ্থনা হজ যাত্ৰীসকলৰ মংগলৰ উদ্দেশ্যে এই প্ৰাৰ্থনা কৰা হয় সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠানত হজ যাত্ৰীসকলৰ সৈতে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী প্ৰাক্তন সেনা বিষয়া ৰাণা প্ৰতাপ কলিতাৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে ৰাওনা হ'ব প্ৰতিগৰাকী হজ যাত্ৰী উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ উদ্যোগত অসম মেঘালয় নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ পৰা যাব হজ যাত্ৰীসকল লগতে থাকিব 16 গৰাকী হজ ইন্সপেক্টৰ ইয়াৰ পৰা আমাৰ নেকিবুজ্জামান ছাৰ আমাৰ দীৰ্ঘদিনে আমাৰ চেয়াৰমেন ছাৰ হৈ আছে আমি বিভিন্ন ধৰণৰ আমাৰ হাজীসকলক খিদমত কৰিবলৈ ভাল পাইছোঁ নথৈ আনন্দিত হৈছোঁ বহুত দূৰৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ হাজীসকল আহে মেহমানদাৰী কৰিব পাৰিছোঁ যিহেতু ইয়াতে আমাৰ খোৱা লোৱা পানীৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা ইউৰিন লেট্ৰিন বাথৰুম মেডিকেলৰ পৰা ৰিয়েলৰ পৰা গোটেইখিনি সুবিধা পাই আছে আৰু আমাৰ ইয়াৰ হজ কমিটিৰ যাত্ৰীসকলক আমি কিছুমান গিফ্ট প্ৰদান কৰোঁ যেনেকৈ আমাৰ মিল্টনৰ থাৰ্মকল তাৰপিছত পাৱাৰ বেংক চাৰ্জিং পইণ্ট তাৰপিছত ৱাচ দিয়া হৈছে স্মাৰ্ট ৱাচ দিয়া হৈছে গামোচা আমাৰ অসমৰ যিখন পৰম্পৰা গামোচা বিহুৱান সেইটো দিয়া হৈছে এতিয়া আমাৰ অসমীয়া উৎসৱৰ বহাগ বিহুৰ শুভেচ্ছা আমাৰ সকলো হাজীসকলক আৰু আমাৰ অসমবাসী ৰাইজসকলক আমাৰ এই হজ যিটো প্ৰশিক্ষণ দিয়া হয় প্ৰতি জিলাই দিয়া হয় আমাৰ ট্ৰেইনাৰসকল যায় আমিও লগত থাকোঁ আমাৰ প্ৰত্যেকজন আমাৰ মানে হাজীসকলক কেনেকুৱা কৰিব লাগিব মক্কা মদিনাত কেনেকুৱাকৈ কাম কৰিব লাগিব তেওঁলোকক প্ৰশিক্ষণ দিয়া প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় ৰিডিং ট্ৰেইনিং দিয়া হয় আকৌ বৰ্ডত বুজোৱা হয় তেনেকুৱা বহুত ধৰণৰ সুবিধা কৰি দিয়া হয় ইয়াৰ পৰা আমাৰ বাছ দিয়া হ'ব এয়াৰপৰ্টমুখী লৈ যোৱা হ'ব এয়াৰপৰ্টত আকৌ তাত আমাৰ ভলেণ্টিয়াৰ আছে বহুত ডাঙৰ এডুকেট চাকৰি কৰা মানুহ
আমাৰ হাজীসকলক খিদমত কৰে। লাগেজ টানি পেলাই লৈ পেলাই তেওঁ চেকিঙত দিয়ে, ৱেইটত দিয়ে, তাৰপিছত কাষ্টম টিকেট বনায়, তাৰপিছতে ইমিগ্ৰেশ্যন ফৰ্ম ফিল আপ কৰে, তাৰপিছত আমাৰ অলপমান ৰেষ্ট লোৱাৰ পিছত চাহ পানী ব্ৰেকফাষ্ট দিয়া হয়, তাৰপিছত আপোনাৰ ফ্লাইটত উঠায়। ফ্লাইটত উঠাৰ পিছত তেওঁলোকৰ কৰণীয় যিখিনি কাম নামাজ ইবাদত যিখিনি আল্লাহৰ প্ৰতি মতুৱাজা কৰে সেইখিনি কৰি তেওঁলোকে কৰি থাকে হাজীসকলে। শনিবাৰে হাজী মুছাফিৰ খানাৰ পৰা প্ৰথমটো দল লৈ বাছ এখন ৰাওনা হয় বিমান বন্দৰলৈ। কেনেকুৱা লাগিছে মানে আমাৰ যিটো হেঁপাহ, আমি হজত যাবৰ কাৰণে আল্লাহৰ ঘৰৰ তোৱাব কৰাৰ কাৰণে যি যাই আছোঁ, আমাৰ বহুত উৎসাহ আৰু উদযাপনা আৰু ভাল লাগি আছে যে আমি সুকলমে যাতে আল্লাহৰ ঘৰক তোৱাব কৰিব পাৰি বা তাতে যাই আমাৰ ৰাজ্য, আমাৰ ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, ভাই ভাতিজা আৰু আমাৰ যি ওচৰ চুবুৰীয়া, আমাৰ গাঁও, এভৰিথিং, জিলা, ৰাজ্য, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা মাগি হজ কৰিবৰ কাৰণে যাব ওলাইছে। আপোনাৰ কেনেকৈ লাগিছে? ভাল লাগিছে। এইটো ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম। তো কেনেকৈ আপোনাৰ আল্লাহৰ ওচৰত ভালকৈ হস্ত কৰাৰ কাৰণে গৈছোঁ। সেই যে আল্লাহ যদি তাতে ৰাখে, মোৰ এইটো আপত্তি নাই। আৰু যদি আমি বিশ্বৰ মুছলমানৰ কাৰণে দোৱা কৰিম, আৰু যদি যিখিনি মোৰ কামটো শুদ্ধভাৱে কৰিব পাৰোঁ, সেইটো আমাৰ আশা ৰাখিছোঁ। আপোনাৰ ওচৰত সবেই দোৱা কৰিবেন, এইটো কথা। আচ্ছা, আপোনাক কেনেকৈ লাগিছে? এইটো ফাৰ্ষ্ট টাইম না ছেকেণ্ড টাইম? মই উমৰাত গৈছিলোঁ একবাৰ। আগত উমৰাত গৈছিল, এতিয়া হজত গৈছে, তো সেইটোতো ডিফাৰেণ্ট। সেইটো কেনেকৈ লাগিছে যে আল্লাহ আপোনাক ডাকিছে বা আপুনি গৈ আছে? খুব ভালেই লাগিছে। আৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু আমাৰ দেশৰ কাৰণে দোৱা কৰাৰ কাৰণে, আল্লাহৰ ঘৰত তাৱাক কৰাৰ কাৰণে যাই আছোঁ। আমার মনতো বহুত উৎসাহ আছে যে আমার আল্লাহ যদি বারবার নেওয়াইন তা আমি বহুত আনন্দিত হইব। তাছাড়া আমরা কাজই লগি আমরা বিশ্বর মানুষের জন্য প্রার্থনা করতাম যে মানুষ সুখে শান্তিতে থাকতে পারে, এবং আমাদের দেশের মানুষের যারা আছে তারা যেন আমাদের দেশও শান্তিতে থাকে, এইসব প্রার্থনা আমরা করি। আচ্ছা, আপনি একজন প্রাক্তন মানে পুলিশ করেন? আচ্ছা, প্রাক্তন পুলিশ করেন। আচ্ছা, তো চাকরির পরে প্রথম 2019-এ আমি মক্কা সফরে গেছি। আর 19 হওয়ার পরে লকডাউন আরম্ভ হয়েছে। লকডাউনের পরে এবার আবার আল্লাহর মর্ষা যে আমার আল্লাহ ডাকছে যাওয়ার লাগিয়ে, তাই আমি বহুত আনন্দিত হয়েছি। সেই মুহূৰ্তত আৱেগিক হৈ পৰে তাত উপস্থিত থকা প্ৰতিগৰাকী লোক। সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে যাতে সকলোৱে সুন্দৰকৈ সুকলমে হজ যাত্ৰা কৰি উভতি আহিব পাৰে। বিশ্ব শান্তিৰ কামনাৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা শতাধিক লোকে আৰম্ভ কৰিছে হজ যাত্ৰা। যোৱাৰ পৰত আৱেগিক প্ৰতিজন লোক বহু আশাৰে আৰম্ভ কৰিছে এই যাত্ৰা। তেওঁলোকৰ এই যাত্ৰা মংগলময় হওক তাৰে কামনাৰে মই ভাস্কৰ জ্যোতিয়ে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।